পুনৰ ট্ৰেডিঙৰ নামত ৰামঠঙত বিজনী পৌৰসভাৰ উপসভাপতিৰ বিৰুদ্ধে উঠিল প্ৰবঞ্চনাৰ অভিযোগ মতে যতীন্দ্ৰ প্ৰসাদ চৰকাৰে গুড লাইফ নামৰ এটা ট্ৰেডিং কোম্পানীৰ নামত সাধাৰণ ৰাইজৰ পৰা অধিক লাভ দিয়াৰ নামত কৰিছিল ধন সংগ্ৰহ। যতীন্দ্ৰ প্ৰসাদ চৰকাৰে বিভিন্ন লোকৰ পৰা ৫,০০০ টকা জইণ্ট ফিজ আৰু প্ৰতি মাহত ১,০০০কৈ টকা সংগ্ৰহ কৰি বছৰেকত ১,৬০,০০০ টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰিছিল লাখ লাখ টকা। কিন্তু এতিয়া যতীন্দ্ৰ প্ৰসাদ চৰকাৰে টকা ঘূৰাই নিদিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গ্ৰাহকৰ মাজত। যতীন্দ্ৰ প্ৰসাদ চৰকাৰৰ বাসগৃহ ঘেৰাও কৰি ধন ঘূৰাই দিয়াৰ দাবী জনাই ধন জমাকাৰী সাধাৰণ মহিলাই। লৈ কৈছে কি এনেকুৱা এক বছৰ কি কৰি চালাইলে ১,০০০ করে ১ লাখ টাকা দিব। কোনে লৈছিল ওই যে নাম থাকি ওই যে ঘৰৰ তার নাম থাকি বড় টাকাটো লৈছে। কোনে লৈছিল? যতীন্দ্ৰ প্ৰসাদ চৰকাৰ কি লৈছে। কোন দিনা লৈছিল? টাকাটা যদি কিবা মার যায় কিবা হলে ওই টাকাটো রিটার্ন পাবো আপনালোকে। এনেকা এটা কোনে কৈছিল? যতীন্দ্ৰ চৰকাৰ আচ্ছা আচ্ছা প্ৰসাদ চৰকাৰ। কিমান দিছিল আপুনি টকা? ৫,০০০ দিছোঁ আৰু আমাৰ টিমবিলাকে আৰু মাহে মাহে চলাই আছে ১,০০০ কৰি চলাই আছে। ফাৰ্ষ্টত জইনত ৫,০০০ টকা লৈছে, তাৰপিছত মাহে মাহে ১,০০০ কৰি লৈছে। আচ্ছা এনেকুৱা কৰি টকাটো লৈছে আৰু ৰিটাৰ্ণ দিব কয়। যদি আমাৰ টিমবিলাকে কৈছে যদি হয় পইচাটো মাৰি যায়, কয় পইচা মাৰি গ'লে ময়ে দিম। কাই কৈছে এইটো? যতীন্দ্ৰ প্ৰসাদ চৰকাৰ স্মাৰ্ট কি? এটা কোম্পানী লৈ গৈছে। কোম্পানী লৈ যোৱাৰ পাছত এইটো কোম্পানী জইন হ'ব লাগে ৫,০০০। ঠিক আছে ৫,০০০ জইন হ'ব লাগে। ৫,০০০ জইন হৈছোঁ। তাৰপিছত মাহে মাহে ১,০০০ টকা। ১ বছৰ পৰে ১,৬০,০০০ টকা কৰি দিব। জইন হোৱাৰ পাছত আমি ৰিনিউৱেলটো কৰাৰ পাছত এতিয়া ৰিনিউৱেলটো নেই আৰু আমাৰ পইচাটো ৰিটাৰ্ণ নিদিয়ে। কোনে লৈছিল? যতীন্দ্ৰ প্ৰসাদ চৰকাৰ। কি কাম কৰে তো? কি কাম কৰে এই যে চেয়াৰমেন নেকি টাউন হলত। ইমান ভালকৈ নাজানো। কিমান দিব কৈছিল আপোনালোকৰ মাহিলী? ১,০০০ টকা। টোটাল সৰ্বমুঠ কেই বছৰ কৈছিল? ১ বছৰ দেওয়াৰ পাছত ১,৬০,০০০ কৰি দিব। ১,৬০,০০০। এতিয়া কি কৰি আছে তো? এতিয়া আমাৰ ৰিনিউৱেলটো নেই ১,৬০,০০০ টকা বোলে এতিয়া ১ বছৰ পাছত নিদিয়ে আৰু কি কৈছে। আৰু আপোনালোকে যে পইচাটো দিছে এইটো কি কৰিছে? তো কৈছিল এইটো কোম্পানীত জইন দিছে না তাই ৰাখছে, এইটো আমি নাজানো। কোম্পানীৰ নাম কিবা জানে নেকি? লিভগুড। হা লিভগুড কৈছে। লিভগুড এইটো চৰকাৰী কোম্পানী হয় নেকি? এইটো আমেৰিকাৰ কোম্পানী বুলি কৈছে। আমেৰিকাৰ কোম্পানী। তেওঁ কি চেয়াৰমেন নেকি? এই কোম্পানীটোৰ চেয়াৰমেন নেকি? নহয়, কোম্পানীৰ চেয়াৰমেন। কোম্পানী কি হয় তাই? কোম্পানীত তাইও যেনেকুৱা আমাৰ এজেণ্ট আৰু কি। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। ২৯ ছেপ্টেম্বৰত দিনৰ ৯ বজাৰ পৰা নিশা ৮ বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। ৫ বছৰ বয়সৰ পৰা ১৭ বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।